মানুহৰ কৈছে ঘৰত বৰকত নাথাকে, দোকানত বৰকত নাথাকে, আপোনাৰ কৈছে যদি মকানত যদি বৰকত নাইকিয়া হৈছে, আপোনাৰ পইচা যেনিয়ে তেনে খৰচ হৈ গৈছে, আপুনি কমাইছে, আপুনি আনে এফালে গুচি যায়, তেতিয়াহ'লে আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ ওচৰত এটা মই কৈছে জবৰদস্ত এটা আমোল লৈ আছোঁ, যিটো আমোল কৰিলে আপুনি কৈছে আপোনাৰ ঘৰত বৰকত হ'ব, দোকানত বৰকত হ'ব, আপোনাৰ ব্যৱসায় বাণিজ্যত আপোনাৰ বৰকত হ'ব। আপুনি প্ৰথমতে আপুনি 2 ৰাকাত নামাজ পঢ়িব, নফল নামাজ পঢ়াৰ পিছত যিকোনো বক্তত কৰিব পাৰে, পাক চাপ হৈ তাজা উজু কৰি ল'ব, 2 ৰাকাত নফল নামাজ পঢ়ি পিনি তাৰপিছত আপুনি আল্লাহৰ সিফতৰ নাম এটা পঢ়িব লাগে। প্ৰথমতে 3 বাৰ দৰুদ শৰীফ পঢ়িব, সাল্লাল্লাহু আলাইহি সাল্লাম, সাল্লাল্লাহু আলাইহি সাল্লাম, সাল্লাল্লাহু আলাইহি সাল্লাম। 3 বাৰ আপুনি দৰুদ শৰীফ পঢ়াৰ পিছত আল্লাহৰ সিফতৰ যিটো নাম হয়, কৈছে আপুনি ইয়া ৰাহিমু, ইয়া ৰাহিমু, ইয়া ৰাহিমু, আপুনি 200 বাৰ পঢ়িব। 200 বাৰ পঢ়াৰ পিছত প্ৰথমতে যিটো 3 বাৰ আপুনি দৰুদ শৰীফটো পঢ়িছিলে, সেই দৰুদ শৰীফটো লাষ্টত আপুনি 3 বাৰ পঢ়ি দিব, সাল্লাল্লাহু আলাইহি সাল্লাম, সাল্লাল্লাহু আলাইহি সাল্লাম, সাল্লাল্লাহু আলাইহি সাল্লাম। 3 বাৰ পঢ়াৰ পিছত আপুনি লাষ্টত দোয়া কৰিব লাগিব। লাষ্টত প্ৰথমতে 2 ৰাকাত আপুনি নফল নামাজ পঢ়িলে, পঢ়াৰ পিছত আপুনি কৈছে আল্লাহৰ কৈছে তসবিহটো পাঠ কৰিলে, দৰুদ শৰীফ পঢ়াৰ পিছত ইয়া ৰাহিমু 200 বাৰ পঢ়াৰ পিছত 3 বাৰ দৰুদ শৰীফ লাষ্টত পঢ়িলে, এতিয়া আপুনি দোয়া কৰিব। আল্লাহৰ ওচৰত দোৱাৰ কাৰণে দৰখাস্ত কৰিব, যি আপুনি ঘৰৰ কাৰণে বৰকতৰ কাৰণে আপুনি দোয়া কৰক, আপুনি মকানৰ কাৰণে বৰকতৰ কাৰণে দোয়া কৰক, ব্যৱসায় বাণিজ্যৰ আপুনি বৰকতৰ কাৰণে দোয়া কৰক, আপুনি সেইখিনি চামিল কৰাই দিব দোয়াত। চামিল কৰাই দিয়াৰ পিছত আপুনি বিভিন্ন ধৰণৰ আপুনি দোৱাৰ দৰখাস্ত কৰিব পাৰে। তাৰপিছত আপুনি দোয়া শেষ হোৱাৰ পিছত আপুনি পাৰিলে লাষ্টত আপুনি 7 দিনলৈকে আমলটো আপুনি জাৰি ৰাখিব। আপুনি সেই লাষ্টত আপুনি 7 দিনৰ পিছত গৰীব ফকিৰ মিস্কিনত আপুনি আল্লাহৰ ওয়াস্তে সদকা কৰি দিব। তেতিয়া আপোনাৰ আমলটো কৈছে ভাল হ'ব আৰু আমলৰ আপোনাৰ তৰকি নচিব হ'ব, আপোনাৰ ফায়দা হ'ব। সেইকাৰণে আপুনি একিনহতে আমলটো কৰক, বহুত মানুহৰ ফায়দা হৈছে ইয়াৰ ৰাহিমৰ বৰকতত। আপোনাক ইজাজত আম দিছোঁ, আপুনি ইজাজতৰ কাৰণে আপুনি প্ৰথমতে লাইক এটা কৰি দিব মহাব্বতৰ খাতিৰত, আৰু আপোনাৰ ভিডিঅ'ৰ কৈছে আপোনাৰ কষ্টৰ মেহনতৰ কাৰণে কৈছে ভিডিঅ'টো আপোনাক বনাইছোঁ, আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু আহিবলগীয়া ইম্পৰ্টেণ্ট ভিডিঅ' নটিছমেণ্ট আপোনাৰ হৰ বক্তত আপুনি পাই থাকিব। আৰু কমেণ্টত আপুনি নামটো এইটো কাৰণে লিখি দিব, আপুনি কেনেকুৱা লাগিলে মোৰ মতামতটো জনাই কমেণ্টত জনাব, খাছকৈ আপোনাৰ কাৰণে দোয়া কৰিব পাৰোঁ। এতিয়া মই ইজাজত লৈছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।